Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 14 পৰিস্থিতি তন্ত্ৰ। আমি পৰিস্থিতি তন্ত্ৰৰ কোৱেশ্চন এনসাৰসমূহ আলোচনা কৰি আছিলোঁ। আমি পাৰ্থক্য চাই আছিলোঁ। আজি হ'ব পাৰ্থক্যৰ নম্বৰ। পাৰ্থক্য লিখিব দিছে লিটাৰ আৰু অপৰদৰ মাজত। লিটাৰ আৰু অপৰদ কি হয় সেই দুটাৰ মাজত পাৰ্থক্য লিখিব লাগে। প্ৰথমতে হৈছে লিটাৰ মাটিত থকা বা সৃষ্টি হোৱা আটাইবোৰ আৱৰ্জনা। পৃথিৱী পৃষ্ঠত যিমান আৱৰ্জনাৰ সৃষ্টি হয় আটাইবোৰ আৱৰ্জনাকে কি বুলি কোৱা হয়? লিটাৰ বুলি কোৱা হয়। আৰু অপৰদ হৈছে উদ্ভিদ আৰু প্ৰাণীৰ মৃতদেহ। উদ্ভিদ আৰু প্ৰাণীৰ যিটো ডেড বডি থাকে সেইটো কি বুলি কোৱা হয়? অপৰদ বুলি কোৱা হয়। অপৰদ তাৰমানে সিলেক্টিভ হয়। কেৱল উদ্ভিদ আৰু প্ৰাণী মৰি পেলাই যি আৱৰ্জনা সৃষ্টি হয় তাক অপৰদ বুলি কোৱা হয়। আৰু লিটাৰ বুলি ক'লে যিমান আৱৰ্জনা থাকে মাটিৰ ওপৰত গোটেইবোৰ আৱৰ্জনাকে লিটাৰ বুলি কোৱা হয়। নম্বৰ 2 পইণ্ট হৈছে লিটাৰত জৈৱ পচনশীল আৰু জৈৱ অপচনশীল আটাইবোৰ আৱৰ্জনা থাকে। লিটাৰ যিটো আছে লিটাৰত জৈৱ পচনশীল পচি যোৱা আৱৰ্জনাও থাকিব পাৰে, পচি নোযোৱা আৱৰ্জনা প্লাষ্টিকসমূহো থাকিব পাৰে। কিন্তু অপৰদত কেৱল জৈৱ পচনশীল আৱৰ্জনাবোৰহে থাকে। কাৰণ কি হয় যে অপৰদবোৰত মৃত উদ্ভিদ আৰু প্ৰাণী থাকে আৰু মৃত উদ্ভিদ আৰু প্ৰাণীসমূহক অনুজীৱই পচাব পাৰে। গতিকে অপৰদৰ যিটো আৱৰ্জনা সেইটো পচনশীল আৱৰ্জনা। তাৰপিছত F নম্বৰ পাৰ্থক্য লিখিব দিছে প্ৰাথমিক উৎপাদকতা আৰু দ্বিতীয় উৎপাদকতাৰ মাজত পাৰ্থক্য কি? তাৰমানে প্ৰাথমিক আৰু দ্বিতীয় উৎপাদকতাৰ মাজত কি পাৰ্থক্য হ'ব পাৰে? উৎপাদকতা মানে কি যে যিমান জৈৱ আয়তন সৃষ্টি হয় জীৱিত জীৱসমূহৰ পৰা আমি যিমান জৈৱ আয়তন পাওঁ তাক উৎপাদকতা বুলি কোৱা হয়। তাৰে ভিতৰত প্ৰাথমিক আৰু দ্বিতীয় আছে। প্ৰথমটো পইণ্ট হৈছে পৰিস্থিতি তন্ত্ৰত সালোক সংশ্লেষণত জৈৱ পদাৰ্থৰ উৎপন্নৰ হাৰক প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। সালোক সংশ্লেষণৰ সময়ত যিমান জৈৱ আয়তন সৃষ্টি হয় তাক প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। আৰু উপভোক্তাসমূহত নতুনকৈ হোৱা জৈৱ পদাৰ্থৰ উৎপাদনৰ হাৰক গৌণ উৎপাদকতা বা দ্বিতীয় উৎপাদকতা বুলি কোৱা হয়। প্ৰাথমিক উৎপাদকতা মানে হৈছে যে উদ্ভিদসমূহৰ পৰা আমি যিমানবোৰ জৈৱ আয়তন পাওঁ তাক প্ৰাথমিক উৎপাদকতা বুলি কোৱা হয়। এই উদ্ভিদসমূহক যেতিয়া প্ৰাণীয়ে খায় তেতিয়া কিছু পৰিমাণে জৈৱ আয়তন প্ৰাণীসমূহৰ দেহত প্ৰৱেশ কৰে আৰু এই প্ৰাণীসমূহকো আকৌ আন কিছুমান প্ৰাণীয়ে খায়। গতিকে কি হয় যে প্ৰাণীবোৰেও কিছু পৰিমাণে জৈৱ আয়তন সৃষ্টি কৰে, জৈৱ পদাৰ্থ সৃষ্টি কৰে যাক বেলেগ প্ৰাণীসমূহে খাব পাৰে। গতিকে সেইটো হয় দ্বিতীয় উৎপাদকতা। নম্বৰ 2 পইণ্ট হৈছে ইয়াত যথেষ্ট পৰিমাণে জৈৱ পদাৰ্থৰ উৎপাদন হয়। প্ৰাথমিক উৎপাদকতাত জৈৱ পদাৰ্থৰ উৎপাদনৰ মাত্ৰা বহুত বেছি হয়। কিন্তু যিটো দ্বিতীয় উৎপাদকতা আছে দ্বিতীয় উৎপাদকতাত জৈৱ পদাৰ্থৰ পৰিমাণ তুলনামূলকভাৱে কম হয়। কাৰণ প্ৰাথমিক উৎপাদকতাৰ ওপৰত সাধাৰণতে কি কৰে গোটেইবোৰ জীৱে জীয়াই থাকে। প্ৰাণীসমূহ উপভোক্তাসমূহ গোটেইবোৰে জীয়াই থাকে। কিন্তু দ্বিতীয় উপভোক্তাক কিছুমান উচ্চ স্তৰৰ প্ৰাণীয়েহে ইহঁতক ভক্ষণ কৰে। গতিকে তুলনামূলকভাৱে দ্বিতীয় বিধত জৈৱ আয়তন কম, জৈৱ পদাৰ্থ কম পৰিমাণে সৃষ্টি হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 7 আছে পৰিস্থিতি তন্ত্ৰৰ উপাদানসমূহ বৰ্ণনা কৰা। পৰিস্থিতি তন্ত্ৰত কি কি উপাদান আছে উপাদানসমূহৰ বৰ্ণনা দিব লাগে। এনসাৰ হৈছে পৰিস্থিতি তন্ত্ৰৰ উপাদানসমূহ হ'ল জৈৱিক আৰু অজৈৱিক উপাদান। মূলতে পৰিস্থিতি তন্ত্ৰৰ উপাদানসমূহক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে জৈৱিক উপাদান আৰু এটা হৈছে অজৈৱিক উপাদান। আমি প্ৰথমতে চাওঁ জৈৱিক উপাদান কি হয়। নম্বৰ 1 জৈৱিক উপাদান। পৰিস্থিতি তন্ত্ৰত থকা জীৱিত জীৱবোৰক জৈৱিক উপাদান বুলি কোৱা হয়। পৰিস্থিতি তন্ত্ৰত যিমানবোৰ জীৱৰ সম্প্ৰদায় আছে জীৱৰ সম্প্ৰদায়ক জৈৱিক
উপাদান বুলি কোৱা হয়। জৈৱিক উপাদানৰ ভিতৰত আহে উদ্ভিদসমূহ, যিমান উৎপাদক আছে গোটেইবোৰ উৎপাদক জৈৱিক উপাদান হয়। তাৰপিছত যিবোৰ উপভোক্তা আছে, প্ৰাণী আছে, সেইবোৰ কি হয়, জৈৱিক উপাদান হয়। ইয়াৰোপৰি বিয়োজকসমূহ যেনেকুৱা বেক্টেৰিয়া, ভেঁকুৰ, এইবোৰকো জৈৱিক উপাদানত ধৰা হয় কাৰণ এইবোৰ জীৱিত হয়। আৰু অজৈৱিক উপাদান হৈছে পৰিস্থিতি তন্ত্ৰত থকা ভৌতিক আৰু ৰাসায়নিক কাৰকবোৰক অজৈৱিক কাৰক বা অজৈৱিক উপাদান বুলি কোৱা হয়। তাৰমানে পৰিস্থিতি তন্ত্ৰত যিবোৰ ভৌতিক আৰু ৰাসায়নিক কাৰক থাকে, যিবোৰৰ ওপৰত প্ৰাণীসমূহে, উদ্ভিদসমূহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰে, সিহঁতৰ মাজত এটা সম্পৰ্ক স্থাপন কৰি জীয়াই থাকে, তাক অজৈৱিক উপাদান বুলি কোৱা হয়। অজৈৱিক উপাদানবোৰৰ ভিতৰত আছে পোহৰ, বায়ু, মাটি, পুষ্টি, বৰষুণ, তাৰপিছত উষ্ণতা, আৰ্দ্ৰতা, জলবায়ু, এইবোৰ হৈছে কি অজৈৱিক উপাদান, যিবোৰ উপাদানৰ সৈতে জৈৱিক উপাদানসমূহে এটা আন্তঃসম্পৰ্ক স্থাপন কৰি পেলাই জীয়াই থাকে। তাৰপিছত কুৱেশ্যন নম্বৰ 8 কৈছে ইক'লজিকেল পিৰামিডৰ সংজ্ঞা দিয়া আৰু উদাহৰণসহ সংখ্যা আৰু জৈৱ আয়তনৰ পিৰামিডৰ বৰ্ণনা দিয়া। ইক'লজিকেল পিৰামিড কাক কয় সেইটো লিখিব লাগে। তাৰপিছত সংখ্যাৰ পিৰামিড আৰু জৈৱ আয়তনৰ পিৰামিডৰ এটা বৰ্ণনা দিব লাগে। চ' ইক'লজিকেল পিৰামিড কি হয়? এনচাৰ হৈছে ইক'লজিকেল পিৰামিড হ'ল বক্ৰৰেখীয় নিৰূপণ যাৰ সহায়ত জীৱৰ বিভিন্ন সম্বন্ধ যেনে সংখ্যা, জৈৱ আয়তন বা শক্তিৰ পিৰামিডৰ আকাৰত প্ৰকাশ কৰিব পাৰি। ইক'লজিকেল পিৰামিড হৈছে কি এক প্ৰকাৰৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন। আমি গ্ৰাফৰ সহায়ত জীৱৰ মাজত থকা ৰিলেশ্যনশ্বিপ, জীৱৰ মাজত থকা সম্বন্ধ দেখুৱাওঁ, জীৱৰ সংখ্যাৰ সম্বন্ধ, জীৱে কিমানখিনি জৈৱ আয়তন, কিমানখিনি জৈৱ পদাৰ্থ সৃষ্টি কৰিব পাৰে তাৰ সম্পৰ্ক, তাৰপিছত শক্তি কেনেদৰে এটা ট্ৰফিক স্তৰৰ পৰা আন এটা ট্ৰফিক স্তৰলৈ পৰিবাহিত হয়, সেইসমূহ আমি কি কৰোঁ? গ্ৰাফত অংকন কৰোঁ। গ্ৰাফত অংকন কৰিলে ই এটা পিৰামিডৰ আকাৰ লয় আৰু সেইকাৰণে ইয়াক ইক'লজিকেল পিৰামিড বুলি কোৱা হয়। আৰু ইক'লজিকেল কিয় কোৱা হয়? কাৰণ এই যিটো সম্পৰ্ক আমি চাওঁ সেইটো আমি পৰিস্থিতি তন্ত্ৰত চাওঁ, সেইকাৰণে ইয়াক ইক'লজিকেল পিৰামিড বুলি কোৱা হয়। এই ইক'লজিকেল পিৰামিড 3 প্ৰকাৰৰ হয়। এটা হৈছে সংখ্যাৰ পিৰামিড, এটা হৈছে শক্তিৰ পিৰামিড, এটা হৈছে জৈৱ আয়তনৰ পিৰামিড। আৰু আমাক কুৱেশ্যনত কৈছে সংখ্যাৰ পিৰামিড বৰ্ণনা কৰিব কৈছে আৰু জৈৱ আয়তনৰ পিৰামিড বৰ্ণনা কৰিব কৈছে। প্ৰথমতে আমি চাওঁ সংখ্যাৰ পিৰামিড কি হয়। পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলৰ প্ৰতিটো ট্ৰফিক স্তৰত থকা জীৱৰ সংখ্যাক বক্ৰৰেখাত প্ৰদৰ্শন কৰিলে পিৰামিড আকাৰত প্ৰকাশ হয়। ইয়াকে সংখ্যাৰ পিৰামিড বুলি কোৱা হয়। এটা পৰিস্থিতি তন্ত্ৰত কিমান জীৱ আছে, সেই জীৱসমূহক যদি আমি কি কৰোঁ? এটা গ্ৰাফত অংকন কৰোঁ। যেনেকুৱা উৎপাদক আছে, উৎপাদকৰ আমি এটা গ্ৰাফ বনালোঁ, উৎপাদকৰ সংখ্যা আটাইতকৈ বেছি আছে। তাৰপিছত প্ৰাথমিক উপভোক্তা, তাৰপিছত গৌণ উপভোক্তা, এনেদৰে যেতিয়া আমি ইয়াক গ্ৰাফত অংকন কৰোঁ তেতিয়া আমি এটা পিৰামিড পাওঁ আৰু ইয়াকে সংখ্যাৰ পিৰামিড বুলি কোৱা হয়। উৎপাদকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি পিৰামিড থিয় বা ওলটা হয়। এতিয়া উৎপাদক উদ্ভিদসমূহ কিমান আছে, উদ্ভিদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই পিৰামিডটো থিয় হ'ব পাৰে এনেকুৱা, নাইবা পিৰামিডটো কি হ'ব পাৰে? এনেকুৱা ধৰণৰ ওলটা হ'ব পাৰে। যদি উৎপাদকৰ সংখ্যা উপভোক্তাতকৈ কম হয় তেতিয়াহ'লে পিৰামিডটো ওলটা হয়, আৰু যদি উৎপাদকৰ সংখ্যা উপভোক্তাতকৈ বেছি হয় তেতিয়াহ'লে পিৰামিডটো থিয় পিৰামিড হয়। চ' উদাহৰণস্বৰূপে এটা ঘাঁহনি বননি পৰিস্থিতি তন্ত্ৰত সংখ্যাৰ পিৰামিড থিয় হয়। যদি এটা ঘাঁহনি, এটা গ্ৰাছলেণ্ড পৰিস্থিতি তন্ত্ৰ যদি লোৱা হয় তেতিয়াহ'লে সেই ক্ষেত্ৰত যিটো আমি পিৰামিড পাওঁ, পিৰামিডটো থিয় পিৰামিড হয়। কিয় থিয় পিৰামিড হ'ব? কাৰণ ইয়াতে উৎপাদকৰ সংখ্যা, উদ্ভিদৰ সংখ্যা আটাইতকৈ বেছি আছে বেলেগ জীৱতকৈ।
এই খাদ্য শৃংখলত উৎপাদক যেনে গছ-গছনিৰ সংখ্যা আটাইতকৈ বেছি আৰু তাৰ পিছত হৈছে বনভোজী, তৃণভোজী, যেনেকুৱা নিগনিৰ সংখ্যা যদি আমি তৃণভোজী ইয়াতে নিগনি ধৰি লওঁ তেতিয়াহ'লে তাৰপিছত নিগনিৰ সংখ্যা আৰু তাৰপিছত সংখ্যা হৈছে মাংসভোজী যেনেকুৱা সাপ। আকৌ উচ্চ স্তৰৰ মাংসভোজীৰ সংখ্যা আটাইতকৈ কম যেনেকুৱা চৰাই, ঈগলসমূহৰ সংখ্যা। যদি আমি এইটো পৰিস্থিতি তন্ত্ৰ লওঁ, যিটো পৰিস্থিতি তন্ত্ৰত কি আছে, আমাৰ আটাইতকৈ বেছি কি আছে, উদ্ভিদৰ সংখ্যা, গছ-গছনিৰ সংখ্যা আটাইতকৈ বেছি আছে, গতিকে এই বেছি স্থান দখল কৰিব। তাৰপিছত গছ-গছনিসমূহক ভক্ষণ কৰা তৃণভোজী বা বনভোজী, আমি ধৰি লৈছোঁ কি ইয়াতে বনভোজী নিগনিয়ে উদ্ভিদ খায় আৰু নিগনিৰ সংখ্যা উদ্ভিদতকৈ কি হয়, কম হয়। আকৌ নিগনি কোনে খায়, সাপে খায় আৰু সাপৰ সংখ্যা নিগনিতকৈ কম হয়। আকৌ সাপক খায় উচ্চ স্তৰৰ মাংসভোজী যেনেকুৱা ঈগলৰ সংখ্যা আকৌ সাপতকৈ কম হয়। এইটো ক্ষেত্ৰত প্ৰাথমিক উৎপাদক হৈছে কি, উদ্ভিদসমূহ, প্ৰাথমিক উপভোক্তা হৈছে নিগনি, তাৰপিছত দ্বিতীয় উপভোক্তা হৈছে সাপ আৰু তৃতীয় উপভোক্তা হৈছে ঈগল। আৰু যদি ট্ৰফিক স্তৰ চোৱা তেতিয়াহ'লে উদ্ভিদসমূহ আছে ফাৰ্ষ্ট ট্ৰফিক স্তৰত, নিগনি আছে ছেকেণ্ড ট্ৰফিক স্তৰত, সাপ আছে থাৰ্ড ট্ৰফিক স্তৰত আৰু ঈগল আছে ফ'ৰ্থ ট্ৰফিক স্তৰত। এনেকৈ কি কৰিছে, বিভিন্ন ট্ৰফিক স্তৰ দখল কৰিছে আৰু ইয়াক আমি গ্ৰাফত আঁকিলে এনেকুৱা ধৰণৰ এটা পিৰামিড পাওঁ। ঘাঁহনি পৰিস্থিতি তন্ত্ৰৰ যিটো পিৰামিড হয় সেইটো কি হয়, থিয় পিৰামিড। আনহাতে এটা পৰজীৱী খাদ্য শৃংখলত পিৰামিড ওলোটা হয়। ইয়াত উৎপাদক যেনে গছৰ সংখ্যা মাত্ৰ এটা, গছৰ পৰা খাদ্য গ্ৰহণ কৰা কীট-পতংগৰ সংখ্যা তাতকৈ বেছি আৰু কীট-পতংগ খোৱা সৰু চৰাইৰ সংখ্যা আৰু বেছি আৰু সৰু চৰাই ভক্ষণ কৰা ডাঙৰ চৰাইৰ সংখ্যা আটাইতকৈ বেছি। যদি তুমি এটা পৰজীৱী খাদ্য শৃংখল চোৱা, য'ত কি হয়, এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰে খাদ্যৰ কাৰণে। এটা পৰজীৱী খাদ্য শৃংখলত যদি তাতে এটা বহুত ডাঙৰ গছ থাকে তেতিয়াহ'লে সেই গছৰ পাত, গছৰ ফল ভক্ষণ কৰা যিবোৰ পলু কীট-পতংগ থাকিব, কীট-পতংগৰ সংখ্যা কিন্তু এটা নাথাকে। গছ এটা আছে কিন্তু কীট-পতংগৰ সংখ্যা কি থাকিব, বহুত থাকিব। আকৌ এই কীট-পতংগসমূহক খাবলৈ সেই ডাঙৰ গছজোপাত যিবোৰ সৰু সৰু চৰাই আহিব, সেই চৰাইৰ সংখ্যা বহুত বেছি হ'ব, কাৰণ গছটো ডাঙৰ হয় কিন্তু গছৰ সংখ্যা কি হয়, এটাই হয়। আকৌ সেই সৰু চৰাইসমূহক ভক্ষণ কৰা ডাঙৰ চৰাইৰ সংখ্যা কি হ'ব, আৰু বেছি হ'ব। এই ক্ষেত্ৰত কি হৈছে, গছৰ সংখ্যা আটাইতকৈ কম আৰু উপভোক্তাবোৰৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈছে। গতিকে এই ক্ষেত্ৰত আমি যিটো পিৰামিড পাম সেইটো হ'ব ওলোটা ধৰণৰ পিৰামিড। ইয়াতে চোৱা চিত্ৰত দিয়া আছে ওলোটা পিৰামিড। ইয়াতে চোৱা গছৰ সংখ্যা আটাইতকৈ কম, গছৰ সংখ্যা মাত্ৰ এটা, তাতকৈ বেছি সংখ্যা হৈছে কীট-পতংগসমূহৰ, তাতকৈ সংখ্যাত বেছি হৈছে সৰু চৰাই আৰু আটাইতকৈ সংখ্যাত বেছি হৈছে ডাঙৰ চৰাইসমূহ। প্ৰাথমিক উৎপাদকতা, গছৰ সংখ্যা একেবাৰে কম, তাৰপিছত প্ৰাথমিক উপভোক্তা কীট-পতংগৰ সংখ্যা অলপ বেছি, আকৌ দ্বিতীয় উপভোক্তা সৰু চৰাইৰ সংখ্যা তাতকৈ অলপ বেছি আৰু তৃতীয় উপভোক্তা ডাঙৰ চৰাইৰ সংখ্যা আটাইতকৈ বেছি। গতিকে এই ক্ষেত্ৰত যেতিয়া আমি ইয়াক গ্ৰাফত অংকন কৰিম তেতিয়া আমি যিটো পিৰামিড পাম সেইটো পিৰামিড কি হ'ব, ওলোটা ধৰণৰ পিৰামিড। এয়া চোৱা এটা ওলোটা ধৰণৰ পিৰামিড ইয়াতে দেখিবলৈ পোৱা যাব, পৰজীৱী পৰিস্থিতি তন্ত্ৰৰ ওলোটা পিৰামিড। তাৰপিছত আমাক জৈৱ আয়তনৰ পিৰামিডৰ বৰ্ণনা দিব দিছে। তাৰমানে বিভিন্ন ট্ৰফিক স্তৰত বিভিন্ন ধৰণৰ জীৱসমূহে কিমান জৈৱ পদাৰ্থ উৎপন্ন কৰে আৰু তাক আমি যদি গ্ৰাফত অংকন কৰোঁ তেতিয়াহ'লে কেনেকুৱা ধৰণৰ পিৰামিড পাওঁ।
পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলৰ প্ৰতিটো ট্ৰফিক স্তৰত উপস্থিত থকা জৈৱ আয়তনক বক্ৰৰেখাত প্ৰদৰ্শন কৰিলে পিৰামিড আকাৰত প্ৰকাশ পায় আৰু ইয়াকে জৈৱ আয়তনৰ পিৰামিড বুলি কোৱা হয়। পৰিস্থিতি তন্ত্ৰৰ খাদ্য শৃংখলৰ প্ৰতিটো ট্ৰফিক স্তৰত কিমান জৈৱ আয়তন সৃষ্টি হৈছে তাক যদি আমি গ্ৰাফত অংকন কৰোঁ, বক্ৰৰেখাত অংকন কৰোঁ, তেতিয়াহ'লে তাৰ পৰাও আমি পিৰামিড পাওঁ আৰু ইয়াকে জৈৱ আয়তনৰ পিৰামিড বুলি কোৱা হয়। এই পিৰামিড থিয় বা ওলটা হ'ব পাৰে। এই যিটো পিৰামিড আছে, পিৰামিডটো থিয় পিৰামিডো হ'ব পাৰে, পিৰামিডটো ওলটা পিৰামিডো হ'ব পাৰে। ওলটা পিৰামিড এনেকুৱা ধৰণৰ ওলটা পিৰামিডো হ'ব পাৰে। উদাহৰণস্বৰূপে এটা অৰণ্য পৰিস্থিতি তন্ত্ৰত থিয় পিৰামিড পোৱা যায়। অৰণ্য পৰিস্থিতি তন্ত্ৰত উৎপাদক আটাইতকৈ বেছি পৰিমাণে থাকে, তাৰপিছত প্ৰাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা আৰু তৃতীয় উপভোক্তা। এটা যদি অৰণ্য পৰিস্থিতি তন্ত্ৰ লোৱা হয় তেতিয়াহ'লে তাত উদ্ভিদৰ সংখ্যা আটাইতকৈ বেছি পোৱা যাব, তাৰপিছত পোৱা যাব তোমাৰ যিবোৰ প্ৰাথমিক উপভোক্তা আছে যেনেকুৱা জিৰাফ, তাৰপিছত দ্বিতীয় উপভোক্তা যেনেকুৱা বাঘসমূহ। এনেদৰে কি হয়, ইয়াতে উৎপাদকৰ সংখ্যা যিহেতু বেছি থাকে, গতিকে উৎপাদকৰ পৰা আমি জৈৱ আয়তন বেছি পাম আৰু ফলত আমি যিটো পিৰামিড ইয়াৰ পৰা পাম অৰণ্য পৰিস্থিতি তন্ত্ৰৰ পৰা, সেইটো পিৰামিড থিয় পিৰামিড হ'ব। এইটো চোৱা, ইয়াতে উদ্ভিদৰ সংখ্যা আটাইতকৈ বেছি আছে অৰণ্য পৰিস্থিতি তন্ত্ৰত, তাৰপিছত নিগনিৰ সংখ্যা তাতকৈ কম আছে, সাপৰ সংখ্যা তাতকৈ কম আছে, ঈগলৰ সংখ্যা তাতকৈ কম আছে। ঘাঁহনি বননিতো নিগনি, সাপ, ঈগল এইবোৰ থাকে, সেইটো পৰিস্থিতি তন্ত্ৰতো অৰণ্য পৰিস্থিতি তন্ত্ৰতো একে থাকে। আৰু এক্সাম্পলবোৰ অকণমান মিল থকা হ'লে মনত ৰাখিবলৈ সহজ হয়। প্ৰাথমিক উৎপাদক হৈছে কি উদ্ভিদসমূহ, প্ৰাথমিক উপভোক্তা হৈছে নিগনি, দ্বিতীয় উপভোক্তা সাপ, তৃতীয় উপভোক্তা হৈছে ঈগল। গতিকে উদ্ভিদৰ সংখ্যা যিহেতু বেছি, ই ফাৰ্ষ্ট ট্ৰফিক স্তৰত আছে আৰু ই কি কৰিব, জৈৱ পদাৰ্থ বেছিকৈ সৃষ্টি কৰিব। তাৰপিছত আছে নিগনিৰ সংখ্যা, ই আছে দ্বিতীয় ট্ৰফিক স্তৰত আৰু ইয়াৰ সংখ্যা অকণমান কম হয়, গতিকে ই জৈৱ আয়তনো কমকৈ সৃষ্টি কৰিব। তাৰপিছত সাপৰ সংখ্যা তাতকৈ কম হয়, ই আৰু কম পৰিমাণৰ জৈৱ পদাৰ্থ সৃষ্টি কৰিব। ঈগলৰ সংখ্যা আটাইতকৈ কম আৰু ই আটাইতকৈ কম জৈৱ পদাৰ্থৰ সৃষ্টি কৰিব। গতিকে অৰণ্য পৰিস্থিতি তন্ত্ৰ এটাত থিয় পিৰামিড দেখিবলৈ পোৱা যায়। জৈৱ আয়তনৰ ওলটা পিৰামিড দেখিবলৈ পোৱা যায় পুখুৰী পৰিস্থিতি তন্ত্ৰৰ ক্ষেত্ৰত। পুখুৰী পৰিস্থিতি তন্ত্ৰত জৈৱ আয়তনৰ পিৰামিড ওলটা হয়, কাৰণ ডাঙৰ মাছৰ সংখ্যা আটাইতকৈ বেছি হয় পুখুৰীত, তাৰপিছত হয় সৰু মাছৰ সংখ্যা তাতকৈ কম হয়, জু প্লেংটন আৰু একেবাৰে কম পৰিমাণে ফাইটোপ্লেংটনসমূহ দেখিবলৈ পোৱা যায়, যাৰ কাৰণে পুখুৰী পৰিস্থিতি তন্ত্ৰৰ যিটো পিৰামিড দেখিবলৈ পোৱা যায়, সেইটো পিৰামিড সদায় ওলটা হয়। কাৰণ যিবোৰ ফাইটোপ্লেংটন থাকে, ফাইটোপ্লেংটনসমূহ হৈছে পুখুৰী পৰিস্থিতি তন্ত্ৰৰ উৎপাদক, আৰু ফাইটোপ্লেংটনৰ সংখ্যা উৎপাদকতকৈ যেনেকুৱা জু প্লেংটন, সৰু মাছ, ডাঙৰ মাছতকৈ আটাইতকৈ কম হয়, যাৰ কাৰণে এইটো পৰিস্থিতি তন্ত্ৰৰ যিটো পিৰামিড হয় সেইটো কি হয়, তোমাৰ সৰু পিৰামিড হয়, ওলটা পিৰামিড হয়। এইটো চোৱা, ফাইটোপ্লেংটনৰ সংখ্যা কি হয়, আটাইতকৈ কম। ফাইটোপ্লেংটন মানে হৈছে উদ্ভিদ প্লাৱক। উদ্ভিদ প্লাৱক, পানীত যিবোৰ উদ্ভিদ থাকে সেইবোৰক ফাইটোপ্লেংটন বুলি কোৱা হয়। তাৰপিছত সংখ্যাত বেছি থাকে জু প্লেংটন, তাৰমানে প্ৰাণী প্লাৱক। প্ৰাণী প্লাৱকৰ সংখ্যা তাতকৈ বেছি থাকে সৰু মাছৰ সংখ্যা, আৰু আটাইতকৈ বেছি থাকে সৰু মাছ খোৱা ডাঙৰ মাছৰ সংখ্যা। গতিকে ইয়াতে যিটো ফাইটোপ্লেংটন আছে, ফাইটোপ্লেংটনটো হৈছে কি উৎপাদক, লিখি দিবা ইয়াতে উৎপাদক ফাইটোপ্লেংটন। জু প্লেংটন হৈছে প্ৰাথমিক উপভোক্তা, তাৰপিছত সৰু মাছ হৈছে দ্বিতীয় উপভোক্তা,
আৰু ডাঙৰ মাছ হৈছে তৃতীয় উপভোক্তা। তৃতীয় উপভোক্তা বুলি লিখি দিবা। সো এইটো হৈছে কি ফাৰ্ষ্ট ট্ৰফিক স্তৰ। ফাৰ্ষ্ট ট্ৰফিক স্তৰত যিহেতু ফাইটোপ্লেংটনৰ সংখ্যা আটাইতকৈ কম, গতিকে জৈৱ আয়তনো কি হ'ব, কম পৰিমাণে সৃষ্টি হ'ব জৈৱ পদাৰ্থ। জু প্লেংটনত অকণমান বেছি জৈৱ পদাৰ্থ সৃষ্টি হ'ব। তাৰপিছত সৰু মাছত তাতকৈ অলপমান বেছি জৈৱ পদাৰ্থৰ সৃষ্টি হ'ব। আৰু ডাঙৰ মাছৰ সংখ্যা যিহেতু আটাইতকৈ বেছি, সেইকাৰণে জৈৱ পদাৰ্থ ডাঙৰ মাছৰ পৰা আটাইতকৈ বেছি পোৱা যাব। আৰু এই ক্ষেত্ৰত যিটো আমি পিৰামিড পাম, পুখুৰী পৰিস্থিতি তন্ত্ৰৰ পিৰামিডটো হ'ব ওলটা পিৰামিড। সো এইখিনি হৈ গ'ল আজি ভিডিঅ'ত ইমানখিনি। ভিডিঅ' ভাল লাগিছে লাইক কৰা, ফ্ৰেণ্ডছৰ সৈতেও শ্বেয়াৰ কৰা আৰু চেনেল ছাবস্ক্ৰাইব কৰা। থেংক ইউ।